I'm sorry to say you are not ready for leadership position. I always wanted to be a police officer. কাৰোবাৰ জনপ্ৰিয়তাই কাৰোবাক কিন্তু অকণমান ভয় বা সন্ত্ৰাসৰ সৃষ্টি কৰে কোনোবাখিনিতে পলিটিকেল প্ৰেছাৰ আছিল নেকি প্ৰেম হৈছিলেনে হা নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকৰ পডকাষ্ট অপেন বুকলৈ মই অনামিকা নাথে আপোনালোকক আদৰণি জনাইছোঁ বৰ্তমান সময়ত আজিৰ ডেটত এগৰাকী পুলিচ অফিচাৰ IPS অফিচাৰ যাক লৈ সমগ্ৰ অসম মিডিয়া সকলো চৰ্চাত আছে সেইগৰাকী ডাইনামিক অফিচাৰ আজি আমাৰ লগত উপস্থিত আছে তেখেত হৈছে আনন্দ মিশ্ৰ আপোনাক আমাৰ অপেন বুকলৈ স্বাগতম থ্যাংক ইউ মেম ধন্যবাদ যিহেতু আমাৰ পডকাষ্ট অপেন বুক তো আশা কৰিম আপুনিও অপেন বুকত এখন খোলা কিতাপৰ দৰে আমাৰ লগতে দৰ্শকৰ লগতো কথা আপোনাৰ কথাবোৰ শ্বেয়াৰ কৰিব নিশ্চয় নিশ্চয় মেম নিশ্চয় আপুনি প্ৰথমে সকলোৱে গমেই পাইছে আপুনি IPS চাকৰি বা বিহাৰ যাব ওলাইছে সেইখিনি কথা আমি পিছলৈ পাতিম কিন্তু আজিৰ ডেটত সকলো মিডিয়া ইউথ সকলোৱে বিচাৰি আছে আপোনাক এবাৰ লগ পাবলৈ আপোনাৰ লগত একপি ফটো উঠিবলৈ আপোনাৰ লগত এটা কথা পাতিবলৈ আৰু মই ভাবোঁ কোনোবাখিনিতে ইয়াত এটা সাংঘাতিক ইমোশনছ জড়িত হৈ আছে তো আপোনাৰ অনুভৱ কেনেকুৱা এক্স্যাক্টলি মেম সেইটো মই ভাবোঁ কি দিছ ইজ এইটো যি যেনেকুৱা হৈ আছে সকল বিচাৰি আছে ইমান এটেনশ্যন দি আছে তো এইটো এটা ব্লেছিং নিচিনা মনত কৰোঁ এইটো ডেফিনেটলি এটা ব্লেছিং হয় আৰু ফাৰ্ষ্ট অফ অল দ্যাট আৰু ছেকেণ্ডলি এটা বহুত পাৰ্চনেল লেভেলত হাম্বলিং এক্সপিৰিয়েঞ্চ হয় একজন মানুহ কেতিয়াবা কেতিয়া ইমান ইম্পৰ্টেণ্ট হৈ যায় মই জানো কালি ইম্পৰ্টেণ্ট নাথাকিম হেনা তো লাইফটো এনেকুৱা মই অলপ বছৰ আগতো কোন আছিলোঁ ক'ত আছিলোঁ কোনো নাজানে এতিয়া অলপ জানে আকৌ টাইম আহিব ইট ইজ লাইক এ চক্কৰ গোল চক্ৰ বাট য়েছ দিছ ইজ দ্য মোমেণ্ট আপুনি ক'ব পাৰে কি উইচ য'ত এনেকুৱা মৰম বা ৰেচপেক্ট বা এটেনশ্যন পাই আছোঁ তো সেইটোৰ কাৰণে ধন্যবাদ দিব বিচাৰোঁ আৰু আশা কৰোঁ কি এই যে ফিলিংটো মই এক্সপিৰিয়েঞ্চ কৰি আছোঁ সেইটো মোক গ্ৰাউণ্ডেড ৰাখে মানে আমি হাৱাত না উৰি যাওঁ আৰু সেইটো সদায় মনত থাকিব লাগে কি দিছ ইজ জাষ্ট এ ফেজ যেনেকৈ এটা বেয়া টাইম পাৰ হৈ যায় ভাল টাইম আহে এনেকুৱা যদি ভাল টাইম চকল্ড কয় সেইটোও পাৰ হৈ যায় বেয়া টাইম আহে দিছ জাষ্ট এ ফেজ তো মই নিজক অলপ বেলেঞ্চত ৰাখোঁ আৰু যি ৰেচপেক্ট বা যি লাভ মই পাই আছোঁ সেইটো লৈ আৰু অলপমান মই আই বিকাম আ বেটাৰ হিউমেন বিং তো সেইটো আশা আছে বাছ দেটছ ইট আমি যিমান দূৰ আনন্দ মিশ্ৰক জানো আমি খুব ভাল এজন মানুহ হিচাপে জানো পিছত এগৰাকী পুলিচ অফিচাৰ হিচাপে জানো তাৰ আগতে কিন্তু আমি এগৰাকী ভাল মানুহ হিচাপে জানো আৰু আমি সকলোৱে এইটো নিশ্চিত যে কোনো জনপ্ৰিয়তাই আনন্দ মিশ্ৰক পথৰ পৰা আঁতৰাব নোৱাৰে কিন্তু কোনোবাখিনিতে আমাৰ বিশেষকৈ মই অসমৰ কথাই কওঁ যিহেতু মই অসমৰ এগৰাকী সাংবাদিক কেতিয়াবা আমাৰ ইয়াত এনেকুৱা হয় কাৰোবাৰ জনপ্ৰিয়তাই কাৰোবাক কিন্তু অকণমান ভয় বা সন্ত্ৰাসৰ সৃষ্টি কৰে গতিকে আপোনাৰ জনপ্ৰিয়তাই কাৰণ বৰ্তমান সময়ত আপোনাৰ জনপ্ৰিয়তা যিটো পৰ্যায়ত আছে অসমৰ কোনো এগৰাকী পলিটিকেল লিডাৰ কোনো এগৰাকী অফিচাৰৰ আজিলৈকে আমি দেখা নাই গতিকে এই জনপ্ৰিয়তাই কাৰোবাক অকণমান ভয় খোৱা নিচিনা পায় নেকি নাই মানে হ'ব পাৰে কি হয় কি এটা কম্পিটিটিভ দুনিয়া হয় হা এইটো আপুনি বুজিব লাগে এটা কম্পিটিটিভ ৱৰ্ল্ড হয় য'ত মানুহ এটা পাব্লিক লাইফত স্পেচিয়েলি সকলোৱে বিচাৰে যোনে পাব্লিক লাইফত আছে সেই সকলোৱে বিচাৰে কি তাৰ পাব্লিক লাইফত এটা ষ্টেণ্ডিং হ'ব লাগে এটা প্লেচ হ'ব লাগে তো সেইটোৰ কাৰণে যদি তাৰ এম্বিশ্যনছ আছে এটা জনপ্ৰিয় হোৱাৰ বা পাব্লিক লাইফত নিজৰ স্পেচ খোজা তো দেট ইজ নট ৰং ঠিকেই আছে আৰু কিয় এটা কম্পিটিটিভ দুনিয়া হয় তো বহুজন মানুহ যোনে যিমান কম্পিটিটিভ আছে ইমান এনেকুৱা ভাবিব মই পাৰ্চনেলি মই কম্পিটিটিভ নহওঁ তো আপুনি যদি সৰুবেলাত এটা কাহিনী শুনিছে না কি যেতিয়া তিতলিৰ পিছত গ'লে ধৰিবৰ কাৰণে তিতলিটো নাপায় যেতিয়া আপুনি থাকিলে আহি বহি যায় মোৰ লগত এক্সাক্টলি সেইটো হৈ আছে মই কেতিয়াও বিচৰা নাই কি মোক নিউজত লৈ আহো মোক লৈ ইমান চৰ্চা কৰোঁ মই নিজৰ কাৰণে মানে এইটো মানে ইণ্টাৰনেলি মই এনজয় কৰোঁ নিজক এনজয় কৰোঁ মই যে জিন্দা আছোঁ মই নিজৰ লাইফটো এনজয় কৰোঁ আৰু এইটো যিটো প্লেচ কৰাৰ যদি আপুনি চাই কি আমি তেতিয়া নিজক কৰি আছোঁ তো পাব্লিক লাইফত কিয় দি আছোঁ আৰু বিকজ মোৰো মানুহ আছে দু চাৰিজন য'ক মই অলপ দেখাব বিচাৰোঁ হয় না বাট দু চাৰিজনেই আছে কিন্তু দু চাৰিজনৰ কাৰণে দেখালে তো সকলোৱে দেখিব পাৰে তো কি কৰিম আৰু সেই মানে সেইটো মানে এই দু চাৰিজনক দেখুৱাটো ইম্পৰ্টেণ্ট হয় মোৰ কাৰণে যে যিটোৰ কাৰণে মই কৰোঁ চ' পাৰ্চনেল লেভেলত
মই কেতিয়াও সেইটো বিচৰা নাই কি আই শুড গেট দিছ এটেনশ্যন সেইটো ভগৱানৰ আশীৰ্বাদ হয় মই ক'ম আৰু চামহাও মই ভাবোঁ সেইটো কি কিউকি মই এইটো অৰ্গেনিকলি হৈ আছে মই কেতিয়াও কাকো কোৱা নাই কি মোৰ কাৰণে ইণ্টাৰভিউ কৰাই দিয়ক বা মোক নামটো দি দিয়ক বা কোনো এটা নট ছিংগল কেছ ইউল ফাইন লাইক দিছ তো যদি অৰ্গেনিক হৈ আছে তো ইটছ লাইক আ ব্লেছিং অনলি যদি মই এটেনশ্যন পাই আছোঁ এটা বস্তু হ'ল কি অসমত এতিয়া যিমান মানুহ আছে হয়তো 20-25% মানুহ হ'ব যদি মোক এতিয়া চিনি পায় তো দিছ ইজ এ গুড ফিলিং মেম মই কৈ আছোঁ সকলোক সেইটো হ'ব কি যদি আপুনি কোনো জেগাত যায় আৰু গৈ আপুনি কাক লগ পায় এণ্ড দেন ইউ চে কি অ'কে মই চ' এণ্ড হি চেজ নো আই নো ইউ তো এইটো ভাল লাগে ইট ফিল গুড এবাউট ইট সেইটো ভাল লাগে আৰু সেইটোক লৈ কাৰোবাৰ জেলাছ হোৱাটো একদম নেচাৰেল কথা বাৰু নাই জেলাছ হ'ব নালাগে আই চে নবডি শুড ফিল জেলাছ সকলো মানুহ নিজৰ নিজৰ এটা তৰিকা আছে সকলো জীৱনত হয়তো এনেকুৱা টাইম আহে বা ডিফাৰেণ্টলি আহে সকলো মানুহৰ জীৱনটো এক নিচিনা নচলে তো কাৰো হয় গ্ৰহ নক্ষত্ৰৰ কথা হয় কেতিয়া মৰি বেয়া হৈ যাব ইমান বেয়া হৈ যাব মানুহ দেখিলে মোক মাৰিব কোন জানে এটা লাইফ আছে সকলো পুৰা কাম ইছমি হৈ যায়গা নো ওৱান ন'জ বাট এতিয়া যেতিয়া এইটো এটা পজিটিভ ফালে আছে লেট মি এনজয় দেট মই সেইটো ক'ম লেট মি এনজয় দেট সেইটো এটা ব্লেছিং হয় ভগৱানৰ ব্লেছিং হয় যদি মৰম পোৱাটো এটা দেৱতুল্য ইমোশ্যনছ হয় এইটো ইটছ লাইক এ ভেৰি স্পিৰিচুৱেল ফিলিং টু ফিল ব্লেছড টু ফিল লাভড টু ফিল ৰেচপেক্টেড তো সেইটো যদি মই পাই আছোঁ কাৰো জ্বলাৰ কথা নহয় আই ডোণ্ট থিংক কোনো জ্বলে বাট অলপ বেয়া লাগিব পাৰে না বিকজ আই কাম ফ্ৰম আ গ্ৰুপ বা এনেকুৱা বহুত আৰু আমি যি গ্ৰুপ দিয়া সেই গ্ৰুপত সকলোৱে ভাল আছে যোনে UPSC কোৱালিফাই কৰিছে বা যোনে পাব্লিক লাইফত লিডাৰশ্বিপ পজিশ্যনত আছে সেই সকলো মানুহ ভাল আছে সেইকাৰণে তাত আছে তেতিয়াতো এটা যি কোৱালিটি মানুহৰ হাই থাকিলে কি হয় কি এই যি কম্পিটিটিভনেছ আছে বা এইটো মানে এইটো কি ক'ম বা দিছ ইজ চামথিং লাইক ইট ইজ নট ৰিয়েলি ভাবি চিন্তা কৰি কৰা নাই এইটো এটা হৈ যায় তো ময়ো কেতিয়াবা বেয়া পাওঁ যে বহুত বান বস্তু হয় কি আই অলছ' ফিল বেড এবাউট চাৰ্টেন থিংছ কি যিটো কোনে এটা কৰি আছে হয়তো মই কৰিব পৰা নাই মোৰ কৰাৰ ইচ্ছা আছে বাট চামহাও তো মই কেতিয়া ভাবোঁ কি বাট ফৰ্চুনেটলি বাট গড ইজ গ্ৰেট কি মোৰ মনত নিগেটিভিটি নাহে সেইটো লৈ মই তাক লৈ যেতিয়া হয় বহুত কমি হতা লেকিন কি মোৰ মনত হয় আচ্ছা এনেকুৱা কৰিছে দিছ লুকছ গুড ইয়াৰ লেট মি অলছ' ডু ইট সেইটো হয় বা সেইটো নহয় কি মই এই কিয় কৰ উসকো ৰোক দো মত কৰোঁ মই কৰিব নোৱাৰিলে তো উসকো ভি বন্ধ কৰ দো তো সেইটো মই নকৰোঁ তো দিছ ইজ পাৰ্ট অফ লাইফ মেম অ'পেন বুক আছে অলপ অ'পেনলি কৈ আছোঁ বাট আই ৰিয়েলি ডোণ্ট থিংক কি মানুহজনৰ বহুত কাম থাকে দিছ ইজ এটা কি এটা ফ্ৰিঞ্জ ইমোশ্যন এইটো কোনো মানুহ এইটো নহয় কি মোৰি কথা ভাবি আছে দিনে ৰাতি এইটো নহয় সামনে পৰিলে কে পাগল ফিৰছে আগে হটাও ইসকো সেইটো মনত আহিব পাৰে এই দিন ৰাত ইছকা কিয়া চল ৰা বাগাল বন্ধ কৰো ইয়াৰ इससे अच्छा कार्टून नेटवर्क देखो हाँ সেইটো হ'ব পাৰে বাট দিছ ইজ ফ্ৰিঞ্জ এইটো লৈ কোনো মানুহ ইমান টাইম নাই কাৰোকে মকি লৈ পৰি আছে আৰু আমি আপুনি বা আমি কিছিকো ইমান সেইটো লৈ কনচিয়াছো হ'ব নালাগে কি সব মানুহ মৰি কথা পাতি আছে নাকি সকল মকি লৈ আছে এইটো নহয় জাষ্ট আ স্মল পেটি ৰেফাৰেঞ্চ হয় যিটো মোৰ নামতো আহিলে মানুহজন বেয়া পায় হেৰাইজ কয় আৰু কিয় বকৱাছ কৰে আচলতে কথাটো তেনেকুৱা নহয় বৰ্তমান সময়ত অসমৰ পৰিস্থিতি কেনেকুৱা অসমৰ যুৱ প্ৰজন্ম কেনেকুৱা এটা ৱেইট গৈ আছে এতিয়া আপুনি ভালকৈ জানে বৰ্তমান সময়ত আপোনাক ফ'ল' কৰাখিনি আটাইতকৈ যুৱ প্ৰজন্ম আৰু আপোনাৰ কাৰণে সমাজৰ বিভিন্ন দিশত কিছুমান বস্তু ক্লিন হৈছিলে তাৰ লগে লগে যুৱচামে আপোনাক ফ'ল' কৰিব লৈছিলে কিন্তু এতিয়া আপুনিও ধুনীয়াকৈ কৈ আছে বিভিন্ন মিডিয়াত আমিও দেখিছোঁ যে আপুনি কিয় IPSৰ নিচিনা এটা এৰিবলগীয়া হৈছে এইখিনিতে ক'ৰবাত এনেকুৱা ভাৱ নাহেনে যুৱচামৰ মনত আহিব পাৰে যে ইমান এগৰাকী ভাল অফিচাৰে IPS এৰিছে গতিকে আমি যোৱাৰ আগতে 10 বাৰ চিন্তা কৰাটো উচিত নাই মই এইটো ক'ম এইটো আগতে কৈছোঁ মই আকৌ ক'ম আপোনাৰ থ্ৰু দিও ক'ম কি আপুনি ভাবিব লাগে বুজিব লাগে কি প্ৰথম আপুনি এক্সকিউজ খুজিব নালাগে কোনো বস্তু নকৰাৰ কাৰণে মোৰ নিচিনা হাজাৰটা এক্সাম্পল পাব আজি মই এৰিছোঁ মোৰ আগতো এৰিছে মোৰ পিছতো এৰিব তো উই আৰ এক্সেপশ্যনছ উই আৰ নট দ্য ৰুল সেইটো বুজিব লাগে 99.9% মানুহ যোনে জইন কৰে ৰিটায়াৰো হয় জাষ্ট 0.1% মানুহ হয় যোনে এৰি দিয়ে দেট শুড নট বি সেইটো লৈ নিজৰ ডিচিজন কৰিব নালাগে সকলো নিজৰ লাইফ হয় ডিচিজন নিজৰ ল'ব লাগে এক্সটাৰ্নেল মানুহ চাই লৈ যদি কোনো মানুহ নিজৰ ডিচিজন লৈ আছে আই এম সৰি টু সে ইউ আৰ নট ৰেডি ফৰ লিডাৰশ্বিপ পজিশ্যন যদি আপুনি এটা লিডাৰশ্বিপ পজিশ্যনৰ কাৰণে গৈ আছে আপোনাৰ নিজৰ ক্ষমতা ডিচিজন ল'ব লাগে নিজৰ মনোভাৱ চাই লৈ ডিচিজন ল'ব লাগে এণ্ড ইউ শুড বি কনফিডেণ্ট এবাউট হোৱাট ইউ ৱান্ট
মোৰ যেনেকৈ আপুনি যদি চায় কি অলৱেজ ৱান্টেড টু বি এ পুলিচ অফিচাৰ তাৰপিছত গম পালোঁ কি IPS সকলোৱে বৰ ডাঙৰ হয় তো তেতিয়া ডিচাইড কৰিলোঁ IPS হ'ম সেইটো মই ডিচাইড কৰিছোঁ মই ডিচাইড কৰাৰ কাৰণে বহুত কষ্ট হয় সেইটো কৰাৰ কাৰণে I have gone through my own story of qualifying IPS যিটো ইজি নাছিলে মই কোৱালিফাই কৰিলোঁ নিজৰ মেহনতত কোৱালিফাই কৰিলোঁ then I became an IPS officer যিটো মোৰ well deserved এটা পোষ্ট পাইছোঁ যিটো মই আৰ্ণ কৰিছোঁ কোনো দিয়া নাই and it was earned by my hard work মই নিজে প্ৰুভ কৰিছোঁ কি মই UPSC নিচিনা একটা এক্সাম কোৱালিফাই কৰি দ্য টপ মানে ক'ব পাৰে যে দ্য ক্ৰীম অফ দ্য ছ'চাইটিৰ মাজত মই নিজক এটা জাগাত লৈ আহিব পাৰিছোঁ তাৰপিছত 12-13 বছৰ কাম কৰিছোঁ তাত আৰু সেইটো একদম পেশ্যনেটলি কৰিছোঁ আৰু মানে যিটো লৈ ইনস্পিৰেশ্যন বা এটা ভাল পোৱাৰ কাম আছে এনেকুৱা কাম কৰিছে সকল ভাল পাইছে মষ্টলি ইফ নট অল ভাল পাইছে তো চ' মাই লাইফ ইজ একচুৱেলি আ লাইফ টু লুক এট পজিটিভলি দেখিব লাগে কি এইজন মানুহ যিটো দৃঢ় কৰিছে নিশ্চয় লৈছে সেইটো কৰিছে এতিয়া মই ছাৰ্ভিচটো নিজে পাইছোঁ নিজে আৰ্ণ কৰিছোঁ মই এতিয়া ছাৰ্ভিচটো কি কৰিম হয় না লেট মি ডিচাইড দেট হা কিয়কি মোৰ আৰ্ণ কৰা বস্তু হয় মানে কেনেকৈ ৰাখিম ভাল কৰিম বেয়া কৰিম ৰাখিম এৰি দিম অ'কে বিকজ আই হেভ আৰ্ণড ইট যোনে এছপিৰেণ্ট আছে ফাৰ্ষ্ট আৰ্ণ ইট প্ৰথম নিজৰ কোৱালিটিটো কেলিবাৰটো প্ৰুভ কৰিব লাগে আমাক কি না মই কৰিব পাৰিছোঁ UPSC কোৱালিফাই কৰিলে তাৰপিছত আপুনি ডিচাইড কৰক কি আপুনি এইটো ৰাখিব বিচাৰে এৰি দিব বিচাৰে অলপ দিন কৰি এৰি দিব বিচাৰে আজি ল'লে কালি এৰি দিব বিচাৰে ইটছ কমপ্লিটলি তেতিয়া যেতিয়া আপুনি কৰে আপোনাৰ নবডি কেন কুৱেশ্যন ইউ বিকজ আপুনি কোনো আপোনাক দি দিয়াতো নাই কিলো মই আপোনাক দিছোঁ মই তোমাক দিছিলোঁ সেই পষ্টটো তুমি কিয় ফেলাই দিলে তো সেইটোতো কোনো ভাই মানে মেহনত करके লিয়া है তো সেই কথা মই গোটেই এছপিৰেণ্টক কম কি চুজ ইউৰ কেৰিয়াৰ ৱেল যি ইচ্ছা আছে চুজ কৰক দম से प्रूव योरसेल्फ फर्स्ट डोंट टेक इट एज एन एक्सक्यूज कि देखो यार এইটো এৰি দিছে ডেফিনেটলি কিছু বেয়া আছে কুছ বেয়া নাই 99.9% মানুহ কৰি আছে কামটো 0.1% डोंट ट्राई टू मेक मी योर एक्सक्यूज है ना অলৱেজ টেক দ্য পজিটিভ প্লাছ আপ সোচো মই কিয় এৰিছোঁ কাৰণটো দেখিব লাগে সেইটো কি মই এৰি বেলেগ চাকৰিত গৈ আছোঁ নেকি প্ৰাইভেট ছেক্টৰত গৈ আছোঁ না কৰ্পৰেট গৈ আছোঁ বা মই USA শিফ্ট হৈ আছোঁ হিচতো একো নহয় I am living it for a social reason মই এতিয়া social service কৰি আছিলোঁ মই social কাম কৰি আছিলোঁ through the platform of IPS এতিয়া মই again social service কৰিব বিচাৰোঁ একেই কাম প্লেটফৰ্ম চেঞ্জ কৰিব বিচাৰোঁ ডাঙৰ অলপ প্লেটফৰ্মটো ল'ব বিচাৰোঁ কি অলপ আৰু মোৰ যে এটা ছাৰ্ভিচত থাকিলে যে এটা একটা লাইন ড্ৰ কৰা থাকে কি আপুনি লেফট ৰাইট নযাব ইধৰ से सीधा चल है ना য'ত ক'ব বায়া মোড় তো বায়া মোড় দাহিনা মোড় তো দাহিনা মোড় তো এনেকৈ যাব লাগে অলপমান সেই ফ্ৰীডমটো বিচাৰে কি আজি বায়া নামোৰিম আজি সোজা যাম আজি দাহিনা নাযাম আজি থাকি যাম আজি ঘূৰি যাম আকৌ যাম জোৰত যাম শ্ল' যাম এই যে ফ্ৰীডমটো আছে দিছ ইজ বিয়ণ্ড দ্য মেণ্ডেট অফ IPS তো সেইকাৰণে মই লাইফৰ নিজৰ ইউথফুলনেছ মানে জৱানী সেইটো মই দি দিছোঁ দেশৰ নামত ছাৰ্ভিচত মই মানে লাইক এৰাউণ্ড 40 যেতিয়া মানুহ পাব আৰম্ভ কৰে বা 40 চ' 40 ইজ এন এজ যাৰ পিছত অলপ আৰু ডাঙৰ বেলেগকৈ কথা ভাবিব লাগে য়েছ কিয়কি লাইফ কেনট বি আ মাণ্ডেইন লাইফ অফ এ জব তো মোৰ কাৰণে এইটো হাজাৰ লাখ মানুহ আছে যোনে কাম কৰি আছে it is their choice है ना and they are happily doing it perfect moi jodi unhappily koru so it is not perfect so I have to make it perfect by leaving it so this is a personal decision hetu loi jono jikono aspirant ase do not take it negatively agar mere ko dekh ke koi bhi bolta hai na कि नहीं करेंगे तो फिर आप एक्सक्यूज दे रहे हो গতিকে যুৱ প্ৰজন্মই এইটো ভালকৈ বুজি পাইছে যে আপোনালোকৰ প্ৰিয় মানুহজনে কেনেকুৱা ধৰণৰ যে ছ'চিয়েল সেৱা সমাজ সেৱা কৰিবলৈ গৈছে কিন্তু তেওঁ ৰাস্তাটো অকণমান বেলেগ হৈছে কোনোবাখিনি এতিয়া পলিটিকেল প্ৰেছাৰ আছিল নেকি প্ৰেছাৰটো নহয় মই আজি এক জেগা কৈ আছিলোঁ সেইটো কথা পলিটিকেল প্ৰেছাৰ ইটছ নট হি কল পলিটিকেল প্ৰেছাৰ পলিটিকেল ইণ্টাৰেষ্ট হ'ব পাৰে পলিটিকেল নিডছ হ'ব পাৰে বাট আমি এজ এ ব্যুৰ'ক্ৰেট আমাক ট্ৰেইনিং কৰোৱা হয় to handle this political so-called needs and differentiate between personal needs and political needs. I mean personal needs and public needs. তো হেতু যদি মই কৰিব নোৱাৰো মোৰ যদি ৰীঢ় কা হাড্ডিত দম নাই মোৰ যদি কনভিকশ্যন ষ্ট্ৰং নাই মোৰ যদি ইণ্টিগ্ৰিটি কমজোৰ আছে তেতিয়া মই বেলেগ মানুহৰ পাৰ্চনেল নিডছ যেতিয়া আহিব পাব্লিক নিডছৰ কাপোৰ পিন্ধি তেতিয়া মোৰ দম নাই কি মই তাক কৈ দিম কি বছ ये गलत हो रहा है ये नहीं हो सकता है তো সেইটো শিকায় আমাৰ ছাৰ্ভিচ যিটো ষ্টীল ফ্ৰেম কয় যিটো
সেইটোই তো বিচাৰে ইভেন আই এম টেলিং ইউ দ্য পলিটিচিয়ানছ ৰেচপেক্ট পিপল যাৰ ঋণ কা হাড্ডি মে দাম होता है যোনে তাক বুঝাই দিয়ে কি স্যার এইটো এনেকা কৰিলে বেয়া হ'ব কিউকি আমাৰতো ডিউটি হয় তাক সহি ৰাস্তা দেখুৱাটো এজন পলিটিক্যাল মানুহ পাব্লিক এইটো সदैव নিজৰ যি 10 লাখ মানুহক ৰিপ্ৰেজেণ্ট কৰি আছে তাৰ কথা কৈ আছে is not one single man speaking or a woman speaking it is 10 lakh people behind him who is speaking through his or her mouth এই কথাটা আমাক বুজিব লাগে বৰ্তমান সময়ত মই যে সুধিলো পলিটিক্যাল প্ৰেছাৰ আছে নেকি আসলতে এই প্ৰশ্নটো মোৰ দৰে বহুতৰে মনত আহিছে আৰু ইয়াৰ কাৰণটো হৈছে আমাৰ পলিটিক্যাল লিডাৰবোৰৰ লগত আমাৰ পাব্লিকৰ এটা কমিউনিকেশ্যন গেপ আছে সো হেতু কাৰণে সকলোৱে যেটো আপোনাক ভাল পায় মানি ল'ব পৰা নাই যে আপুনি স্বইচ্ছাৰে নিজে এৰি আছে বুলি তো কোনোবাখিনিত কৰবাৰ পৰা পলিটিক্যাল প্ৰেছাৰ এটা আহিলে নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন এটা অহাটো একদম স্বাভাৱিক কথা রাইট अगेन कम मैम इट्स नॉट अ पॉलिटिकल देखो কি হয় কি আপনার একটা এরিনা ক্রিয়েট হয় একটা এনवायरमेंट হয় তো কেতিয়াবা কেতিয়া কি হ'ব কি আপনার এনवायरमेंटত প্রবলেম নাই নিজত প্রবলেম আছে সাপোজ মোর লাংস টু স্ট্রং আছে ঠিক আছে মই কিমান পলিউশনত পঠাই দিও প্রবলেম না হ'ব মই আইল সার্ভাইভ বাট ইফ আই এম উইক সাপোজ ইউ নো মোর আस्थमा আছে বা এনেকুৱা কিছু আছে তো অলপমান পলিন গ্ৰেইন পালেই মোর প্রবলেম স্টার্ট হৈ যাব তো ইয়াৰ কে বেস্ট এক্সাম্পল আৰু হ'ব নোৱাৰে তো দ্যাটস হোৱাট তো প্ৰবলেমটো এনवायरमेंटত নহয় হেটো মোর নিজৰ কমজোৰি হয় তো যদি আপোনাৰ মনত হৈছে কি মই পলিটিক্যাল প্ৰেছাৰত গৈ আছো তো মোৰলৈ বেছি মানুহ পলিটিক্যাল প্ৰেছাৰত কাম কৰি আছে you know so don't be মোক ইমান দয়া কৰিব না লাগে don't please see it like that I'm not a weak person মই কমজোৰ মানুহ না হও মই তো আৰু ডাঙৰ চ্যালেঞ্জৰ ফালে গৈ আছো I'm not weak ki kuch pressure आया मैं डर गया भाग गया इधर से no it's not like I'm a warrior you know I'll fight it till the end only what I choose is I choose a better fighting ground মই যদি কৰিব লাগে লড়াই কৰিবও লাগে যদি সাপোজ হয় তো হৰু তৰু বস্তুত কি লড়িব লাগে ডাঙৰ বস্তুত গৈ লড়িব লাগে এটা হৰু হৰু বস্তুৰ কাৰণে কিয় মই ডিমান্ড কৰিম ডিমান্ড কৰিলে ডাঙৰ বস্তু ডিমান্ড কৰিম সো what I have decided I will respect my life I will respect my you know character মই মাত্ৰ মোৰ গ্ৰাউণ্ড টু চেঞ্জ কৰি আছো and I'm not choosing a comfortable ground I'm choosing a difficult ground क्योंकि जी বস্তু ডিফিকাল্টি দিয়া ওলাই আহে সেই বস্তুত কোৱালিটি হয় তো I want to make my quality better আৰু জীৱনত হয়তো 20-30 বছৰ আছে য'ত মই আৰু এক্টিভলি কাম ভালকে কৰিব পাৰো তো সেই আজি মই এই যে যিমান যেনেকৈ আছো after 30 years I should be more chiseled more sharp brighter better আৰু কামৰ মানুহ হ'ব লাগে so I just cannot live it for myself কি মই এটা চাকৰি কৰি গৈ আছো প্ৰমোশন পাই আছো ৰিটায়াৰ হৈ গলো you know মই পাব্লিক কাম কৰিম বাট মোৰ মনত হয় এনেকুৱা কি মোক লাগে I need it more I'm ambitious I'm go I'm ambitious you know ki more lage because I'm not getting the kick mok challenged feel koribo lage ji challenge feel kori asu matlab I don't find it sometimes worthy you know to consider it as a challenge mujhe lagta hai yaar ye aise tuchhi cheezon mein main kyun padhu you know life is about something more something bigger you know मरना भी है যদি মরিবও লাগে তো মোক এটা ছোটা সা চুহা কাটি দিয়া मैं मर गया ये क्या बात है मैं तो तोप से उड़ा दो मेरे को ডাঙৰ বস্তুত মৰিলেও এটা ফ্ৰণ্টত গৈ মানে মত বি আয় তো গৰিমা সে আয় তো হিটো মানি লৈ বুজি লৈ মই চেঞ্জ কৰি আছো ইট হেজ নাথিং টু ডু উইথ এনি প্ৰেছাৰ ইট ইজ अगेन কৈছো মোক কোনো ইয়াত দিয়া পুশ কৰা নাই মোক এটা বেলেগ বস্তু আছে যেটো মোক পুল কৰি আছে মোক নিজৰ ফালে টানি আছে তো মই সেই ফালে গৈ আছো মোক কোনো ঠেলি দিয়া নাই কি তুমি ইয়াত দিয়া ওলাই যাও সো ওয়ান শুড নট থিংক ইট টু বি কুইটিং it should not be etu eneka dekhibo na lage ki kono mok pressure di dise moi koisu pressure jodi ma bhangi jo manu hole hoten to you know it could have been different this would not have been my reaction jone enekwa faisla kore a passionate cop jo nijor uniform ok iman mane respect diye he jodi etu rakhi dia goi ase to definitely dimagot kono dangor aru passion ase jitu follow korar karone goise যেটো পলিটিক্সৰ কথা ওলাই আছে পলিটিক্স জয়েন কৰিব নেকি প্ৰথমে কৈলো প্ৰথমে শুভ কামনা জলাই লৈছো কাৰণ কিয়নো আপোনাৰ এইটো কেৰিয়াৰত যেটো এনাৰ্জি আমি দেখিলো আমাক এনেকুৱা পলিটিক্সটো লাগে আমাৰ কি হয় আমি পলিটিশিয়ানবোৰক গালি পাৰি থাকো ঘৰত বহি কিবা কিবি কৈ থাকো কিন্তু আমাৰ ইয়াংষ্টাৰবোৰ ওলাই নাযায় পলিটিক্স কৰিবৰ কাৰণে বৰ্তমান সময়ত তেনেকুৱা হৈছে কিন্তু আপোনাৰ দৰে মানুহ আমাৰ পলিটিক্সত লাগে মই সুধিম হেতু পলিটিক্সত যোৱাটো কনফাৰ্ম হয় নে নহয় কিন্তু তাতকে আগতে মই সুধিব বিচাৰিছো যদি কেতিয়াবা ধৰক আপোনাক যিকোনো এখন ষ্টেটৰ এটা গুৰু দায়িত্ব দিয়ে আপুনি কোনখন ষ্টেটত
প্ৰথমে চুজ কৰিব বা আপোনাৰ মনলৈ একদম ফাৰ্ষ্ট কোনখন ৰাজ্যৰ কথা আহিব বিহাৰ বিহাৰ। য়েছ क्योंकि आई মানে এইটো মোৰ আই বিলং টু দ্যাট প্লেচ মই তাত বিলং কৰোঁ আৰু আজিৰ দিনত আপুনি যদি হয়তো মই আপোনাকো বিচাৰিম কি আপোনাৰ মনত সেই কুৱেশ্যন কৰিলে আপোনাৰ মনতো বিহাৰী আহিব লাগে क्योंकि দ্যাট ষ্টেট নিডছ people who are serious about real change in society সেই ষ্টেটত বেছিকৈ দৰকাৰ আছে আৰু বাকী ষ্টেটত ভাল ভাল মানুহ তাতো আছে সি কোৱা নাই কি নাই বাট সামহাউ অলপ নেৰেটিভ এনেকুৱা হৈছে কি যিটো বেকৱাৰ্ডনেছৰ নেৰেটিভটো চলি আছে তাত কি আমি পিছৰাপনৰ কথা কৈ আছে তাত মই আকৌ কম সেইটো মই যেতিয়া শুনিলোঁ some leaders of the state কৈ আছে মোক backward state of দৰ্জা দি দিয়ক মোক পিছৰা ষ্টেটৰ দৰ্জা দি দিয়ক অলপ অলপ ঠিক আছে ফায়দা হয় বেনিফিট মই জানো এইটো কি হয় बैकवर्ड स्टेट ऑफ दर्जा बोलने में भी खराब लगता है तो बोलाती बेया लगे ना कि मैं क्यों बैकवर्ड स्टेट हो रादर ये कोई दियो कि मोर कारण स्पेशल हिटू এটা ইনভেষ্টমেণ্ট আপুনি কৰক ইয়াত এনেকুৱা বস্তু ক্ৰিয়েট কৰক সো দ্যাট আৰ পিপল গেট ইন টু ইট তো নট ৰিয়েলি দ্যাট ৱে কি এই কথাটো এনেকুৱা ক'ব নালাগে দ্য ৱে ইউ প্ৰেজেণ্ট ইট না এটা কথা কেনেকুৱা আমি কওঁ সেইটো আপোনাৰ মাইণ্ডছেটটো ৰিফ্লেক্ট কৰে ইট ইজ নট এবাউট what আপুনি কি কৈ আছে আপুনি কেনেকৈ কৈ আছে দ্যাট ৰিফ্লেক্টছ এবাউট নিজৰো বেয়া লাগিব নিজৰ ষ্টেটখনক এক্স্যাক্টলি মই মানে গোটে মানুহ যাক চাও এই কৈ আছে बैकवर्डनेस কথা কয় हम तो बहुत पिछड़े राज्य हैं हम तो बहुत गरीब हैं बहुत अरे यार ये कौन सा बड़प्पन इसमें है तो व्हाट आर यू डूइंग अबाउट इट सो মই ভাবো মই এটা অল ইণ্ডিয়া সাৰ্ভিস অফিচাৰ হওঁ সো মাই মাইণ্ডছেট ইজ অল ইণ্ডিয়া My mindset is not like it no bhabibo khali bihar koi ase moi kanichu biharer pisote jodi kunuba ekhon state or kotha ekdom patak se manot ahi jay kunkhon state or kotha manot ahibo nei biharer picho jodi ahe manot nei definitely ma okhomot ase okhomi ahibo ar kon ahibo he na hitu ahibo moi jod thakis hetu kunibor kane nei nei etu okhomi ahibo etu natural in fact etu nohoy ki tar pichot ahe parallelly chole etu mindot na parallel etu this love is parallel jene ko apni nijor hoyto je bachcha ase tar logot parallelly pyar kori ase nijor ma ko parallelly pyar kori ase your husband ok parallelly pyar kori this is a parallel love which goes yeah different forms of relationships তো তাত কম্পিটিশন নাই নিজের ভিতৰত বাট যেতিয়া আহে কথা কি মই যদি সোশ্যাল সার্ভিসত ইনভলভ হওঁ তো কোন স্টেট নিডস ইট মোর তো দ্যাট ইজ বিহার এটো সকল জানে দ্য বিহার নিডস সাম সিরিয়াস সোশ্যাল ওয়ার্কস এন্ড সোশ্যাল ইঞ্জিনিয়ারিং মেবি পলিটিক্যাল ইঞ্জিনিয়ারিং এন্ড ডিফারেন্ট ফর্মস অফ ইন্টারভেনশন তো সেই কাৰণে মই প্ৰথম বিহার চুজ কৰিম তাৰ পিছত কিন্তু যেতিয়া বিহার এটা ভালো হৈ যাব বহুত ভগৱান কৰে 10 সাল में हो जाए मोर एनर्जी আছে I would actually choose some other state also যেতিয়া তেতিয়া জনে লাষ্টত আহিব তাত গৈ আকো কাম কৰো তো I have this mindset of not really getting कि एक ही जगह पढ़ के सिर्फ तो स्टेट टू बने जब वहाँ के लोग समृद्धि আহিব তাত तो हिटो मोक जी किक टू दिए ना मैम that is important মানুষজন বহুত ভাবে कि I am like seeking some post position no I'm seeking opportunity but a platform নিশ্চয় খুঁজি আছো कि এটা গ্ৰুপ নিচিনা মই কাম কৰিব পাৰো individual effort to কিমানি ডাঙৰ হ'ব but I am not searching a place for myself I am not going to ask for something মই কিছু বিচাৰাৰ কাৰণে যোৱা নাই বাৰ মই গৈ আছো মোক হিটো দি দিয়ক वो काम দিয়ক मेरे को टास्क दीजिए मेरे को रगड़ के दो जिमान रगड़ सकते हो रगड़ दो मैं पूरा एकदम देश और राज्य की उन्नति के लिए जिमान কৰিব লাগে কৰি দিম মই ৰেডি আছো मतलब मर बिटने के लिए रेडी आसो बट आई वांट टू रियली वर्क विथ पैशन जिमान दिन जी आसो पैशनेटली काम কৰিব বিচাৰো and that's why Bihar needs it more than anything passionate মানুহ তাত লাগে মানুহ এনেকুৱা লাগে যাৰ সেলফ ইন্টারেস্ট নাই এনেকুৱা মানুহ লাগে কোনো সোশ্যাল ৰিয়েলি সোশ্যাল কথা কোৱা তো বেলেগ কথা হয় কি ডেভেলপমেন্ট মই কথা কৈ আছো গ্ৰাউণ্ডত কি হৈ আছে তাৰ কাৰণে এটা জেনুইন এপ্ৰোচ লাগে যেটো মোৰ মনত হয় I know myself so I have it and সেই বস্তুটো মই তাত এই যে একটা ডাঙৰকে জ্বালা হ'ব তাত মই নিজৰ আহুতিটো তাত দি দিব বিচাৰো So this is my perspective why Bihar मानो भावे बार-बार बिहार क्यों जाना चाहता है बिहार ভাল হৈ গলে তেতিয়া I'll go to other state যদিও আমি কওঁ যে বিহাৰ পিছপৰা হিচাপে আমি কথা পাতো কিন্তু যেতিয়া ইউপিএসসিৰ কথা ওলাই তেতিয়া কিন্তু প্ৰথম আমাৰ মুখত বিহাৰ নামটো ওলাই তাৰ তুলনাত অসমৰ ল'ৰা ছোৱালীয়ে আজিও নিজকে সাজু কৰিব নোৱাৰে ইউপিএসসিৰ কাৰণে যদিও বৰ্তমান সময়ত এজন দুজন কিন্তু ঠিক তেনেকৈ সেই ওয়েটত যাবলৈ চিন্তাই কৰিব নোৱাৰে ইয়াৰ কাৰণটো আপুনি কি বুলি ভাবে প্ৰথম ম্যাম বিহাৰৰ কাৰণটো তো বহুত আছে কিয় হয় তাত হিষ্টৰিকেল কাৰণ আছে তাত ইয়াত না হোৱাৰ কাৰণটো যেটো মই বুজি পাইছো যেটো হল কি এটা ল্যাক অফ নলেজ অ্যাৱেৰনেস
প্ৰথমটো সেইটো হ'ল কি মানুহ গমেই নাপায় কি এনেকুৱা এটা কেৰিয়াৰ অপৰচুনিটি আছে, সেইটো একটা প্ৰথম কথা হ'ল। আৰু দ্বিতীয় হ'ল কি যি সমাজত আপুনি যি বস্তু ৰেচপেক্ট কৰে না, বেছিকৈ ইজ্জত পায়, তাৰ ল'ৰা ছোৱালী সেইটোৱে হোৱাৰ কথা ভাবে, ইউনো। তো UPSC ইয়াত ইমান মানে কথাও নহয়, ইউনো, ইটছ নট উইদিন দ্য চাৰ্কাছ। ইয়াত আপুনি চাব যে ৰেচপেক্টৰ কথা হয়, ইউনো, এজন UPSC কোৱালিফাই আহিলে তো এটা অলপ চকুত চালে, ইউনো, সেইটোও নহয়, ইটছ ট্ৰিটেড জাষ্ট লাইক এনি আদাৰ পাৰ্চন, অলপ চিনিয়ৰ আছে এইটোৱে আৰু বেলেগ কিছু নহয়। কিন্তু বিহাৰত উল্টা আছে, বিহাৰত মানে IAS IPS আহি গ'লে যেনেকৈ বাপৰে কোন আ গয়া, হা, তো সেইটো ল'ৰা ছোৱালী চাই আছে, মই কি ভাই দিছ ইজ দ্য পষ্ট টু গ' ফৰ। ইয়াতো মানে বাকী সকলো ৰেচপেক্ট আছে, এইটো অলপ বেলেগ আছে, সেইটো ডিফাৰেণ্টলি চাই মানুহ। তো সেই যে কাৰণে তাত বেছিকৈ এট্ৰাকশ্যন হৈ যায়। ইয়াত সেই এই গ্ল্যামাৰটো নাই এই পোষ্টত, ইউনো, IAS IPS পোষ্টত এইটো গ্ল্যামাৰ নাই, যিটো ক'লে মানে বাচ্চা, আজিকালি বাচ্চা তো পাক্কা গ্ল্যামাৰ, ইনষ্টাগ্ৰামৰ জামানা হয়, ইউনো, জেনেৰেশ্যন হয়, সেইটো গ্ল্যামাৰ খোজে। আপুনি চব ফিল্টাৰৰ জামানা হয়, এইটো গ্ল্যামাৰ খোজে। তো যি পোষ্টত যি পজিশ্যনত যেনেকুৱা গ্ল্যামাৰ পাব, সেই তাত পালে অলপমান, তো মই বেলেগ কথা কোৱা নাই, বাট ইউ হেভ টু একচুৱেলি এইটো আৱেৰনেছ খালী কৰিলেও নহ'ব, তাৰ লগত ইউনো দ্য চাৰ্ম অফ দ্য ছাৰ্ভিচ যিটো আছে সেইটো তাক দেখাই দিব লাগে। তো সেইটো হ'ব। এণ্ড লাষ্ট বাট নট দ্য লিষ্ট, জেনেৰেল মানে কি হয়, এটা টেণ্ডেঞ্চি আছে মানুহৰ যিটো ইয়াত কি বাহিৰত যোৱা টেণ্ডেঞ্চিটো কম আছে, ইউ ডোণ্ট ৱান্ট টু লিভ দ্য ষ্টেট। তো সেইটোৰ কাৰণে বহুজন কি কৰিলে ক'ত পঠাই দিব, ক'ত যাম, এতিয়া আমাৰ APSC দিলে ঠিক আছে, UPSC নালাগে। তো সেইটো কৰিব লাগে, ইউ হেভ টু কংকাৰ দ্য কাণ্ট্ৰি। মই সেইটো কৈ আছিলোঁ সেইদিনত কি আমাৰ অসমীয়া ল'ৰা ছোৱালী গৈ অসমৰ পতাকাটো মধ্যপ্ৰদেশত ঢালিব লাগে, মহাৰাষ্ট্ৰ কেপচাৰ কৰিব লাগে, বিহাৰ কেপচাৰ কৰিব লাগে, হা, আপুনি নগ'লে তো হাউ আমাৰ এক্সাক্টলি। আৰু দ্বিতীয় হ'ল কি ইভেন ইউ শুড বিকাম দ্য এম্বেছাডৰ অফ দিছ ষ্টেট। তো সেইকাৰণে বাহিৰত যাব লাগে। এইটো যেতিয়া আৰম্ভ হ'ব একবাৰ কালচাৰটো, তেতিয়া আহিব। যোনে যোনে গৈছে, যোনে অসমৰ কোৱালিফাই কৰিছে, দে অলছ' হেভ আ ৰেছপনচিবিলিটি, সেইটো ৰেছপনচিবিলিটি তাকো ল'ব লাগে। যেনেকৈ মই এজন বিহাৰী ল'ৰা, বিহাৰ দেখো মই ৰেছপনচিবিলিটি লৈ আছোঁ, আই এম টেকিং দ্য ৰেছপনচিবিলিটি কি নাই, ইয়াৰ মই ঠিক কৰোঁ, কোন ঠিক কৰেগা, কোনে কৰিব। তেনেকুৱা অসমৰ যোনে অফিচাৰ্ছ আছে, যোনে অসম দিয়া কোৱালিফাই কৰিছে, দে শুড টেক ৰেছপনচিবিলিটি কি আমি একজন হৈছোঁ, এটলিষ্ট আমাৰ কেৰিয়াৰত এজনতো মই বনাম। যিহেতু অসমীয়া ল'ৰা ছোৱালীৰ UPSCৰ ওপৰত ইণ্টাৰেষ্টৰ কথা আমি পাতি আছোঁ, আপুনি যিটো ইমান বছৰ অসমত থাকিলে, কোনোবাখিনিতে অনুভৱ হয়নে যে অসমৰ যিটো শিক্ষা ব্যৱস্থা, এডুকেশ্যন ছিষ্টেম, সেইটো সলনি কৰিব লাগে? ডেফিনেটলি এটাতো লাগে, মানে এটা ষ্ট্ৰং, মই ভাবোঁ মেম জানে, মই খালি অসম নকওঁ, মই সকলো পুৰা দেশৰ ক'ব পাৰোঁ বা দুনিয়াৰ ক'ব পাৰোঁ, য'ত আমাৰ প্ৰাইমেৰী এডুকেশ্যনটো ভাল হ'ব, ইউনো, প্ৰাইমেৰী এডুকেশ্যন মেক্সিমাম মই ভাবোঁ, বেলেগ বেলেগ মাইণ্ডছেট হয়, মই ভাবোঁ প্ৰাইমেৰী এডুকেশ্যন ইমান ভাল হ'ব লাগে কি তাৰ যি বেছটো ইমান গোড়া ইতনা ষ্ট্ৰং বনাই দিব লাগে, এটা পঢ়াই কৰা বা এডুকেশ্যন এটা নশা কৰাই দিব লাগে, সেইটো প্ৰাইমেৰী এডুকেশ্যনত হ'ব। সেইটো পিছত গৈ নশা কৰালে নহ'ব, প্ৰাইমেৰী এডুকেশ্যনতে গুড হেবিটছ ঢালি দিব লাগে। তো তাত কাম কৰাটো বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া মই ভাবোঁ কি আমাৰ টিচাৰ বা যেনে আছে তাকো অলপমান আৰু ৰেছপনচিবিলিটি ল'ব লাগে, যে আমাৰ স্কুল মেনেজমেণ্ট কমিটিজ আছে তাকো ৰেছপনচিবিলিটি ল'ব লাগে, কোৱালিটি অফ এডুকেশ্যন কি পঢ়ি আছে, পাছ কৰাৰ কাৰণে পঢ়া নাই, বস্তুটো শিকিছে শিকা নাই, ইউনো, এণ্ড ডিফাৰেণ্ট টাইপ অফ নতুন নতুন অলৰেডি ৰিফৰ্মছ হৈ আছে, আই কেন চি থিংছ ইম্প্ৰুভিং ইন আছাম। তো মই আশা কৰোঁ অহা কিছুদিনত এইটো আৰু ভাল হৈ যাব, বাট স্ক'প বহুত আছে। আৰু য়েছ, এটা অভাৰঅল যি পঢ়াই যে এপ্ৰ'চটো, এক্সাম বেছড এপ্ৰ'চটো অলপমান হটাই আৰু যিটো নলেজ বেছড এপ্ৰ'চ হয় বা স্কিল বেছড এপ্ৰ'চ হয়, সেইটো অলপ বঢ়ালে যে পঢ়াইটো হ'ব তাৰ অলপ কি ক'ম, পিছত গৈ দেট উইল বিকাম মোৰ ইউজফুল ফৰ কম্পিটিটিভ এক্সামছ বা কম্পিটিটিভ প্ৰফেশ্যনছ। সেইটো খুব বেছি গহীন কথা নাপাতোঁ, আপুনি আমাৰ মাজত আৰু এটা দিন আছে চাগে, পৰহি গৈ আছে। গতিকে ইমান দিন অসমত থাকিলে অসমৰ কি বস্তু আটাইতকৈ মিছ কৰিব? এই যে এটা অৰিজিনেল অৰ্গেনিক লাভ, অৰ্গেনিক যিটো অসমত মেক্সিমাম বস্তু অৰ্গেনিক পাওঁ মই, হয় না, অলপ চলপ টাউন চিটিৰ লগত হৈ যায় ইনঅৰ্গেনিক, খানা পিনা বি ইনঅৰ্গেনিক, বাট ইন জেনেৰেল আপুনি ভিতৰত গ'লে অসমত যে আই হেভ গট দ্য অপৰচুনিটি ডিপ জেগাত গৈ কাম কৰা, বা এজ এ পুলিচ অফিচাৰ আমি এনেকা জেগা যাওঁ য'ত নৰ্মেলি সেই গাঁৱৰ মানুহ এৰি দিয়া বাহিৰৰ মানুহ নাযায়। তো তাত গৈ মই যিটো চাইছোঁ, এটা দেৰ ইজ এন অৰ্গেনিক ইন'চেঞ্চ ইন আছাম, অৰ্গেনিকলি, মানে এইটো কোনো তাত মানে ঝোল নাই, কোনো মিলাৱট নাই তাত। সেই বস্তুটো মই অসম পৰা শিকিছোঁ। এণ্ড এটা বস্তু যিটো মই ক'ম কি হোৱাট আই হেভ লাৰ্ণড ইজ কি আপুনি যেনেকুৱা আছে তেনেকুৱা আছে, বাছ দ্যাটছ ইট, ইউ ডোণ্ট হেভ টু চেঞ্জ,
সেইটোও দিয়া শিকিছোঁ আপুনি গাঁৱত গৈ কিমান শিকাই দিওঁ ঠিক আছে চব লাষ্ট এট দ্য এণ্ড অফ দ্য ডে এই ভাই যেনেকুৱা আছোঁ মই এনেকৈ আছোঁ হা ইউ হেভ টু টেক ইট অৰ লিভ ইট তো সেই বস্তুটো মই শিকিছোঁ কি নিজৰ ওপৰত নিজৰ মানে যি আপোনাৰ পাৰ্চনেলিটি আছে বা কেৰেক্টাৰ আছে সেইটোৰ ওপৰত ভৰসা কৰি লৈ বি অৰিজিনেল বি অৰ্গেনিক তো আই এম ৰিটাৰ্ণিং মোৰ অৰ্গেনিক দেন হোৱাট আই কেম টু আছাম তো সেইটোৱে বাইক চলাই খুব ভাল পায় মাজতে টাৱাঙো গৈছিলে নেকি বহুত জেগা গৈছোঁ বাইদেউ আই হেভ ৰিটাৰ্ণ টাৱাং জাৰ্ণিটো কেনেকুৱা আছিলে দ্যাট ইজ গুড এইটো লাইক হৈ গ'ল 2 বছৰ হৈ গ'ল টাৱাং যোৱাটো ইট ৱাজ গুড আমি পুৰা গ'লোঁ একদম ৰাস্তাত আৰু কি হয় বাইক চলালে না একটা টিম বন্ডিং হয় প্লাছ আপুনি যি ৱেডাৰটো ফিল কৰিব পাৰে যেতিয়া আপুনি বাইক চলায় তো ডাষ্ট হয় বা হিট হয় বা কোল্ড হয় বা স্নো হয় সকলো বস্তু ইউ কেন একচুৱেলি ফিল অন ইয়ৰ স্কিন ইউ কেন ফিল অন ইয়ৰ আইজ ইউ কেন ফিল সেইটো হাৱাটো ফিল কৰে বতৰটো ফিল কৰে এণ্ড দ্যাট ইজ আ ফিলিং ৱেৰ ইউ ফিল লাইক ইউ আৰ আলাইভ জিন্দা থকা যি এহসাসটো আছে বাইকৰ ওপৰত ইজনে চলাই সেই জানিব যেতিয়া হাৱাটো লাগে না দো উই আৰ সকলো বস্তু পিন্ধি থাকোঁ তেতিয়াও ইউ কেন ফিল কি ইউ আৰ পাৰ্ট অফ দিছ দিছ আৰ্থ যদি আপুনি মেপত চাই আৰ্থ তাৰ ওপৰত যি এটমছফিয়াৰ যে ৱেডাৰ এণ্ড ইউ আৰ এক্সপিৰিয়েঞ্চিং ইট ডাইৰেক্টলি দ্যাট ইজ এ ডিফাৰেণ্ট ফিলিং প্লাছ দুটো চাকাত আপুনি ঘূৰি গৈ আছে এটা বেলেঞ্চৰ কথা হয় তো সেই যি বেলেঞ্চত আপুনি গৈ আছে সেইটোৰ এটা ডাঙৰ মজা আছে প্লাছ লাইফৰ বহুত বড়া জ্ঞান থাকে বাইকত কি সदैৱ সেইটো কি শিকায় আপোনাৰ বাইকটো कि सदैव बी रेडी टू पाँव जमीन पे रहे पाँव जमीन पर नहीं डालने से गिर जाएंगे आप लाइफ में तो मतलब यू बी ग्राउंडेड यू बी हम्बल तो ही सब বস্তু বাইক চলালে আপুনি পায় नहीं सही सही মই আকৌ প্ৰণাম জনাইছোঁ नहीं नहीं মানে বাইকৰ কথাৰ লগত এটা আমাক শিক্ষা দি গ'ল যে মানুহ যিমানেই নুৰক সদায় নিজৰ শিপাটো নিজৰ মাটিটোক ধৰি ৰাখিব লাগে এক্সাক্টলি বাইকখন চলাই থাকোঁতেও সেইটো এটা সেইটো আছে আৰু এনেকুৱা এটা অনুভৱ মানে কমন পিপলৰ আহিব নোৱাৰে नहीं हब আপনি যদি করে একটু লাইক দ্য ওয়ে উই ডু ইট কি একটা দিস ইজ এ স্পিরিচুয়াল থিং বাইক চলাটো কিয় স্পিরিচুয়াল হয় আপনি চাব 20 জন বাইক চলাই আছে যদি আপনি সোলো রাইডার হয় মানে বাইকত কোনো পিছে বহালেও একো নাই অকেলা যদি চলায় 20 জন 25 জন 30 জন আছে এই জীবন বি হয় জীবনের গুণটো এটা আছে ইমান জনৰ মাজত আপনি গ্ৰুপত থাকিও অকেলা আছে আপনি ইমান গ্ৰুপত ইমান মাথাত কি চলিছে তেতিয়াও আপোনাৰ মাথাত যি চলি আছে এইটো আপোনাৰ মাথাত চলি আছে oh my god so you have to understand biking is a different experience তো সেইটো জনে কৰে তো এই কাৰণে চাব মই নিজে গৈছো একবাৰ 750 কিলোমিটাৰ বাইক চলাই সিধা বাতাই 750 কিলোমিটাৰ বাইক গৈছে কেনেকা গ'ল ইটস নট এবাউট এনাৰ্জি ইট ইজ এবাউট দ্য ফিলিং দ্য ইমোশন যেটো বাইকৰ লগত থাকে that's a different thing জনে চলাই হি দেখি আছে হি বুজি পাব মই কি কৈ আছো एंड आजकल अनफॉर्चुनेटली किंतु कुछ बच्चे हैं जो बाइक को स्टंट करे हे नहीं करना ये सब चीज़ बाइक इज अ किंगली थिंग राजा नहीं ना मैं जी कोई दिस इज अ वेरी रॉयल एक्सपीरियंस आपने जो मैं कोई थाकू ना बाइक टू घोड़ा निचिना है जेते राजा घोड़ात जाए तो एनेका राजा निचिना बहिब लागे इट्स योर किंगडम घोड़ार ऊपर যাব কিন্তু মুকুটটো পিন্ধি রাখিব সদায় রাজার মুকুট হয় হেলমেট এটা মুকুটটো পিন্ধি রয় এন্ড দেন ফিল লিবারেটেড ফিল লাইক you are এটা যি স্বর্গ লোক কহ लीजिए या जेने का स्पिरिचुअल এটা দুনিয়া এটা বাহিৰত না পাবো ইট ইজ টু এক্সপেরিয়েন্স এন্ড ইজ আপনি ভাবো বাইক চলবাত কি হবো না আপনি সব देयर इज ऑलवेज अ मूवमेंट and the movement is directly controlled by you and you can directly feel the environment around you so এনেকা বাকি বেলেগ গাড়ীত হিটো না হয় সাইক্লিং কৰা মানুহ বহুত ভাল পায় কিন্তু তাত অলপ স্পিডটো কম থাকে you can enjoy it it's okay enjoyable but বাইকত অলপ স্পিডও থাকে plus this is a machine যেটো লেফট রাইট ব্যবহার কৰিব পাৰে ইউ আর কন্ট্রোলিং আ ডেভিল এনেকুৱা হয় না কি আপনি এটা দানৱৰ ওপৰত বহি আছে আৰু এইটো কন্ট্রোলও আপনি কৰি আছে কিমান জোৰত যাব কিমান স্লো যাব মেশিনটো আৱাজ কৰি আছে ডক 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 এটা আৱাজ চলি আছে আপনি ক্যান ফিল ইউর হার্ট বিট উইথ দ্য বাইকৰ যেটো বিটটো হয় দিস ইজ আ কমপ্লিট প্যাকেজ জনে কৰে সেইটো জানিব কি বাইকিং এক্স্যাক্টলি কি হয় আচৰিত বাইকৰ লগত নিজৰ জীৱনৰ কথা এনেকুৱা ধৰণে কেতিয়াও শুনা নাছিলোঁ কেতিয়াও পাতা নাছিলোঁ আচলতে মানুহৰ ইমান ক্ৰেজটো কিয় মই আজি ভালকৈ বুজি পাইছোঁ কি ক'ম স্পীচলেছ মই একো ক'ব নোৱাৰোঁ আৰু প্ৰেম হৈছিলেনে नहीं ये सब तो होता ही मैम a person who's so passionate will definitely will have a story and definitely to
किसको नहीं होगा, सबको ही। অকণমান জানিম আৰু বেছি ওচৰৰ পৰা জানিবলৈ পাম। नहीं बेसी ওচৰত यार জানিব নালাগে हाँ but definitely I believe I believe in I believe in love at first sight. Yes, I believe in true love. I believe in a love which never ends in life. I believe in lifelong love. Due to whatever can happen around you within you, but this feeling stays. And hitu again that's a spiritual feeling. So hitur karone it's not really বহুজন মানুহ বেলেগ টাইপত ভাবে, but I believe love has a spiritual dimension য'ত আপুনি এইটো actually feel কৰিব পাৰে. It can change your life. তো in fact it has a great effect upon me. মই নিজে কৈ আছোঁ, I know that what I was, what I am, in that there is this feeling definitely which I have manu koi na fall in love. So I have risen in love. So it's like that. Take it positively, take it as an inspiration, or it will always take you at the right path. Jodi mor monot hoy ki even the youngsters huni ase hi kotha to, if you have really loved someone na, you will never become a bad man. आपसे गलती आप बुरे आदमी बन ही नहीं सकते, बिकॉज आपको उसकी नज़रों से डर लगेगा जिससे कभी पता नहीं कब आँख में लाना पड़े. हाँ तिथि आपने कहने को कि यार दैट व्हाट टाइप ऑफ, तो हेटुर कारणे आई बिलीव एवरीबडी शुड लव. মানে এইটো লাভটো কৰাৰ বস্তু না হৈ যাতা তো কোন करता कौन है ना এইটো প্ল্যানিং করে না হয়. So it just happens maybe if at all. And I believe in childhood love. मैं मानता हूँ कि प्यार तो बचपन में होता है और वही रहता है, फिर बाद में जो होता है वो जो होता होगा. प्यार तो बचपन में होता है. মানে বচপনৰ লভক লাইফ পাৰ্টনাৰ হিচাপে পাইছে? That's a different thing. Let's not go into details of much more into it. But yes, it is true that I believe कि love is a very positive feeling. It is spiritual feeling है और it should, but I believe कि कभी-कभी क्या होता है ना कि जो अधूरा प्यार होता है that has a greater strength than a पूरा प्यार. Because जो this अधूरापन will always keep you drawing, keep you going anytime. लव की बात है कहीं पे भी ये चीज़ होगा. So that is I believe कि एक अधूरा प्यार is always a source of constant inspiration and motivation till the time we are alive. যেতিয়া আমি পিছৰা বস্তু এটা পাই যাওঁ হেঁপাহটো কোনোখিনিতে কমি যোৱা it's human. I believe it's human. So yes, that's true. আচলতে এইখিনি কথা তেখেতে যিটো খুব এনেকুৱা গহীন কথাবোৰ পাতিয়ে আছে, সেইকাৰণে অকণমান ৰিলেক্স হ'বৰ কাৰণে আমি এনেকুৱা ধৰণৰ কথাবোৰ পাতিলোঁ. কিন্তু শেষত বেছি সময় নলওঁ, কিন্তু তথাপিও এটা কথা পাতিবই লাগিব. আপোনাৰ নামটো ওলোৱাৰ লগে লগে ড্ৰাগছৰ কথাটো আহিয়ে যায়. নগাঁও যিটো আপুনি অপাৰেশ্যন কৰিছিলে, যেনেকুৱা ধৰণে নগাঁৱৰ পৰিৱেশটো কণ্ট্ৰলত আনিছিলে, সেইখিনি জানিবলৈ বিচৰাতকৈ মই এই কথাটো জানিব বিচাৰিম যে আমাৰ অসমৰ এই সৰু সৰু ল'ৰা ছোৱালীবোৰ খুব ইয়াং হয়, সেই তেনেকুৱা এটা ৰাস্তাত যোৱাৰ মেইন ৰিজনটো কি, কিহৰ কাৰণে যাব পাৰে? এটা হয় প্ৰথম যিটো হয় কি মেবি ল্যাক অফ সুপারভিজন আর টু মাচ অফ লাভ এণ্ড এংগেজমেণ্ট উইথ দ্য কিডছ. আপুনি ইমান মৰম কৰি দিয়ে তাক কি আপুনি যি বিচাৰি দি আছে উইদাউট সুপাৰভাইজিং, তো মনিটৰিংটো কম হৈ গৈ আছে, সুপাৰভিজন কম থাকে কি ল'ৰা ছোৱালী কি কৰি আছে, আৰু হয়তো নিজৰ ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ যিটো ফেমিলিৰ ভিতৰত আছে সেইটো অলপ ক'ত কমজোৰ হৈছে, আৰু তাৰ লগে লগে তাৰ ইনভলভমেণ্ট যিটো এটা ইউথৰ এনাৰ্জি হয়. যেতিয়া মই সৰু আছিলোঁ আই ৰিমেম্বৰ मोरो बंधु आसे जो कभी कभी कहता कोई गांजा पी रहा है, कोई कुछ कर रहा है, दे हैड टोल्ड मी अबे क्या चलता है, तुम क्यों नहीं करता ये ऑन चीज़. आई नेवर हैड दैट क्रेज बिकॉज आई बहुत होरू टाइम में तो आई वेंट इनटू मार्शल आर्ट्स. तो मार्शल आर्ट्स तो इमान लाइक आई एम ऑलवेज थिंकिंग अबाउट 6 फुट को 7.5 फुट का फ्लाइंग किक मारना है मुझे, आई हैव टू गिव 10 बैक स्पिनिंग किक्स एक साथ करेंगे, आई डू अ कॉम्बिनेशन ऑफ 28 टेक्निक्स टुगेदर, आई डू अ काता फॉर्म, I'll do a 8 minutes fight round. মই সেই সব কথা ভাবি আছোঁ. মিনছ মাই এনাৰ্জি ইজ চেনেলাইজ টু ছামথিং. এইটো ইউথৰ এনাৰ্জিটো আছে, সেইটো যিমান পজিটিভলি চেনেলাইজ হ'ব, স্পৰ্টছত চেনেলাইজ হ'ব, কালচাৰেল বস্তু চেনেলাইজ হ'ব, তো এনেকুৱা পজিটিভ ক্ৰিয়েটিভিটিত চেনেলাইজ হোৱাটো আজিকালি হয়তো কম হৈছে. য'ত মা দেউতাও বাৰ বাৰ পঢ়াই কৰোঁ है ना, ये करो, मतलब এনেকুৱা কাম কৰোঁ which after a point of time excitement to physical আপনার hormonal changes আছে বডিত, your mind is craving for something new, আপুনি এক্সপেৰিমেণ্ট কৰিব বিচাৰে, আপোনাৰ ওচৰা ওচৰি হয়তো মই ইমান এক্সপেৰিমেণ্ট কৰিব নিবিচাৰোঁ, বাট মোৰ বন্ধু বিচাৰে, বিকজ আই এম লিভিং ইন এ চাৰ্কল, হি উইল ইগনাইট দেট ফিলিং ইন মি. তো সেইটো মই কেনে কণ্ট্ৰল কৰিম যদি মই ঘৰত কোনো মোৰ লগত কথা পাতা নাই, কি চলি আছে, মই বন্ধু ঘৰত মাতা নাই, মানে এটা মানে
फ्रेंडशिप जो मैं मनत है ये खाली माने दोस्तों में बच्चों में नहीं होना चाहिए, पेरेंट्स में भी होना चाहिए। तो निज पेरेंट्स बंधु हो যাব লাগে বাচ্চাৰ লগত, তেতিয়াই ইউ উইল নো এক্সাক্টলি গমো পোৱা যায় আৰু তাক একটা ভাল আপনি এটা এনভায়রনমেন্ট ক্রিয়েট কৰি দিব পাৰে, ইউ নো, য'ত দে উইল ফিল সিকিউৰ, দে উইল ফিল সেফ, দে উইল ডিসকাস এভৰিথিং। ই নকলেও তাৰ বন্ধু কৈ দিব বা তাৰ মা দেউতা গম পাই যাব, এনেকুৱা এটা এনভায়রনমেন্ট ক্রিয়েট কৰিব লাগে। एंड जेनेका मैं कलो कि एटो जदि राखिब विचारे तो पुट द किड्स इनटू सम क्रिएटिव थिंग। बार बार तक ना एटो करिब लगे, ये ना नहीं बोलना बच्चों को हर बात में, ये मत करो, वो मत करो, ये मत करो, उसको बोलिए ये करो, वो करो, ऐसा करो, वैसा, तक पॉजिटिवली इन्फ्लुएंस करिब लगे कि आपने कोई दिले एटो न करिब तो की करिम, एटो तो कोआ नाय। हाँ, बा खाली एटो न करिब पढ़ाई करो, एटो न करिब पढ़ाई करो, एटो न करिब पढ़ाई करो। अरे तो बच्चा यार वो पागल हो जाएगा, ही विल गेट बोर विथ पढ़ाई। यदि पढ़ाई दिया पलाब आरंभ कर दिए तो ही कारण तक कब लगे, यू नो, कि लाइक ही इज फीलिंग रेस्टलेस, ही इज लाइक, यू नो, सो व्हाई डोंट यू गो एंड प्ले, व्हाई डोंट यू गो एंड हैव अ गेम, व्हाई डोंट यू ट्राई योर हैंड्स ऑन चेस, व्हाई डोंट यू ट्राई टू क्रिएट समथिंग, ही वांट टू पेंट करिले केने कब हबो, व्हाई डोंट यू ट्राई टू कम अप विथ समथिंग क्रिएटिव, यू नो, दिस आर थिंग्स, बैड थिंग्स, एटू वेस्ट আছে হিটলৈ কি বনাব পাৰে বনাও। like lot of positive engagement techniques hobo pare jeto moi na jano, I am like, you know, I am not parenting anyone so I don't know, but more moi bujhi pau jeto कि बच्चों से I gel with the kids very well। अब एकदम छोटा 3 साल के बच्चे से मिल जाऊंगा मैं तो I can understand that thing कि they want to do something। आपनक तक रास्ता दिखाई देबो লাগে, খালি আপনি আমি কি করব আজি সোসাইটিত রাস্তা বন্ধ কৰি থাকো, রাস্তাটো না দেখাও কি কৰিব কি লাগে। সো देयर हैज टू নকৰিবি হ্যাঁ, তো কি কৰিব হিটো ক'ব লাগে এতিয়া। তো আই বিলিভ এটো যেতিয়া আৰম্ভ হ'ব কৰাটো, এই ড্ৰাগছ আৰু এই সব তো সোসাইটিত আছে, যেতিয়া অলপমান ডিমান্ড পাৰ্টটো আমাৰ কন্ট্ৰলত আহিব, বাকি আৰু ড্ৰাগছ খালি ডিমান্ড কন্ট্ৰল কৰিলে নহ'ব, বহুত কাম কৰিব লাগে। বাট এটলিষ্ট এই পাৰ্টটো কি দ্য কিডছ ক্যান, এইটো যে দ্য প্ৰপেনচিটি টু গ্ৰেভিটেট টুৱাৰ্ডছ ড্ৰাগছ এণ্ড এনেকুৱা বস্তু বেয়া বস্তু एक्सपेरिमेंट करा जी टेंडेंसी तो आसे हिटू कम होबो पारे। और ऐसे कि बचपन में से मैं निजर एग्जांपल कोई ऐसो फैमिली भीतर होता है, यू नो, कि आप पेरेंट्स क्या करते हैं बच्चा सा ऐसे, यू नो, अपने पेरेंट्स करिबो कोनो एटा बस्तु कोबो के नहीं तुम ये मत करो, तो बोले यार बेवकूफ बनाता है मेरे को मम्मी या पापा। तो इट नो, जैसे मेरे घर में क्या होता था, लाइक वी आर अ वेजिटेरियन फैमिली, नथिंग टू डू विथ नॉन वेज वेज, एटा हैबिटर कथा कि वी आर अ वेजिटेरियन फैमिली। आजियो मक मानो से तेरा कभी मन नहीं किया खाने को, like I find क्यों मन करेगा, because I was never trained into that, my mind has been prepared in a way कि मैं मर जाऊंगा लेकिन मैं नॉन वेज नहीं खा सकता हूँ, यू नो, I'll die but I'll not eat। जने का शेर होता है ना कि मर जाएगा लेकिन घास नहीं खाएगा, तो वैसे ही हम भी हैं कि मर जाएंगे लेकिन नॉन वेज नहीं। इटू कहने का होइसे घरत एटा एनवायरनमेंट क्रिएट करने का होइसे, यू नो, यू कांट इवन टॉक अबाउट नॉन वेज। अब जैसे होता है शराब दारू, ako ma koa ne beya bhal kichu noy, I am not being judgmental। मोर घरत कल्चर टू किने का से कि आई रिमेंबर जदि आप घरत एक बार कोनो दारू शराब का बात भी कर दिया ना, एवरीबडी विल बी लाइक ये कौन बोला, कहाँ से आवाज आया, यू नो, एंड यू टॉक अबाउट समथिंग लाइक इन्हें को मेरी माँ ने मुझे ब्रश करा दिया था कि तू गंदी बात तेरे जुबान से निकली, ब्रश कर क्या, यू नो, एज ए किड छोटा था, मैं रियलाइज सच में बहुत ब्रश कर रहा हूँ, सोच रहे तो बहुत बुरा बोल दिया कुछ क्या। तो ये सब साइकित मोर बही গৈছে। এতিয়া মোক কৈছো ভগৱানো আহি মোক প্ৰলোভনো দিয়ে কিছু কৰি হিটো কৰাব নোৱাৰে कि क्योंकि ये मेरा साइकी में बैठ गया, मेरा परिवार ने बिठाया, मोर माँ देवता बहाइसे, मोर घर एट एनवायरनमेंट बहाइसे, হয়তো সেই এনवायरनमेंटত বেলেগো মানুহ আছিলে, তাৰো অলপ টেন্ডেন্সি ইমান এনवायरनमेंटৰ পিছতো বেয়া হৈ যাব পাৰে, बट स्टिल चांसेस बर्बाद होने का या खराब होने का कम होगा, you know, that will be in control। so family এটা role হয়, সমাজখন ঠিক কৰাৰ ক্ষেত্ৰত ঘৰখনে মেইন, that's a primary কোৱা হয়, mother is the first teacher এনেকুৱা কোৱা হয়। so I believe family তো প্ৰথম ৰোল ল'ব লাগে, টিচাৰ্ছ যেটো আছে তাকো দেখিব লাগে খালি বাচ্চাৰ সিলেবাস কমপ্লিট কৰবা তাৰ জিম্মেদাৰি না হয়। the teacher is actually making the nation। আমাৰ দেশ যেটো গণনা কৰি আছে এটো মানে কোন পলিটিশিয়ান বিউরোক্রেট করা নাই, ইউ নো, এটা টিচার্স বনাই আছে, ইউ নো, দে ডোন্ট মেনি টিচার্স ডোন্ট রিয়েলাইজ দিস থিং কি হে এটা চাকরি করিব যোৱা নাই স্কুলত, এটা সিলেবাস কমপ্লিট করিব যোৱা নাই, এটা ক্যারেক্টার গঢ়াৰ কাৰণে তাত আছে যে 30টা বাচ্চা বা 50 বা 60 বাচ্চা যে বহি আছে ক্লাছত, দে আর 60 ইউ নো রিসোর্সেস অফ দ্য কান্ট্রি, তো তার ভিতৰত আপনি প্ৰাইম মিনিষ্টাৰ হয়তো আপোনাৰ লগত বহি আছে, এণ্ড ইউ আর নট রিয়েলাইজিং তাক আপনি একটা পানৱালা বনাই দিলে, ইউ নো। तो पानवाला बेया ना হয়, डोंट टेक इट माय लाइफ, कहने का मतलब कि तार पोटेंशियल टू হয়, तो यू नो এটা পানवालाও ভাল কাম কৰিব পাৰে, দ্যাটস আই এম নট লাইক डोंट टेक इट रॉन्ग। तो बट द पॉइंट इज कि মানে তার পোটেনশিয়াল টু ভাল কি হি রিয়েলাইজও করা নাই, আর আপনিও হয়তো তাক
ৰিয়েলাইজ কৰাব পৰা নাই চ' টিচাৰ হেজ টু টেক অলছ' ভেৰি ইম্পৰ্টেণ্ট ৰ'ল এই দুটা যদি ইনষ্টিটিউশ্যন ফেমিলি এণ্ড এডুকেশ্যন যদি ঠিক হৈ যায় বিলিভ মি যিটো আমি কথা কওঁ না বিশ্বগুৰুৰ কথা কওঁ আমাৰ ভাৰত দেশৰ কথা কওঁ আৰু যেতিয়া আমি ৰাম ৰাজ্যৰ কথা কওঁ সেই চব বস্তু সত্য होने में बस एटा जनरेशन लगे मैं भी 10-12 साल पूरा का पूरा पलट जाएगा हमारा देश बस ये 10-12 साल जो हमारे गोटे फैमिली गोटे टीचर्स निजो रिस्पॉन्सिबिलिटी लो लो अगले 12 साल में बिलीव मी इंडिया विल बी दिस भारत वर्ष विल बिकम अ कम्प्लीटली चेंज्ड नेशन আমি কথাখিনিৰ পৰা এটা কথা বুজিব লাগিব আমাৰ এডুকেশ্যন চিষ্টেম আৰু নাৰী শিক্ষা আমাৰ মহিলা সবলীকৰণটো কৰিবই লাগিব আৰু মাতৃসকল শিক্ষিত হ'বই লাগিব সময় একেবাৰে কম গিটাৰ বজাই খুব ভাল পায় মই পাৰ্চনেল নিজৰ কাৰণে অলপ চলপ মানে এতিয়া আজিকালি বহুত দিন টাইম পোৱা নাই মই বাট আই ৱান্ট টু গিভ চাম টাইম টু গিটাৰ বিকজ মোৰ কাৰণে এগেইন দেট ইজ লাইক মি টাইম ক'ব পাৰে আপুনি ইভেন যেতিয়া মোৰ গিটাৰটো বাজি থাকে তো খালি গিটাৰ নাবাজে মোৰ মাথাটো বহুত কিছু বাজি থাকে এণ্ড দিজ আৰ অল লাইক শ্ল' হৈ যায় দুনিয়াটো মোৰ কাৰণে শ্ল' স্পীডত আহি যায় আপোনাক ৰক ষ্টাৰ টাইপ নকৰোঁ মই ইটছ ভেৰি হাম্বল এণ্ড শ্ল' নাম্বাৰ্ছ উইচ আই ট্ৰাই টু প্লে তো ইয়েছ গিটাৰটো বজাই ভাল পাওঁ মই মিউজিক ভাল পাওঁ মই আই ৱান্ট টু লাৰ্ণ মোৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অলপ চলপ মই হাৰমনিকাও বজাওঁ মাউথ অৰ্গনো বজাওঁ তো চেষ্টা কৰি থাকোঁ অলপ অলপ শিকাৰ আশা কৰোঁ কি এতিয়া অলপ টাইম পাম অলপ আৰু ডিচিপ্লিন লাইফটো জীয়াৰ চেষ্টা কৰিম য'ত এটলিষ্ট 1 ঘণ্টা মই ওলাই লৈ মিউজিকত যদি দিব পাৰোঁ তো আই থিংক দেট উইল বি মাই গডলি টাইম স্পিৰিচুৱেল টাইম মি টাইম তো সেইটোৰ ফালে গৈ আছোঁ আশা কৰোঁ গতিকে নেচাৰৰ লগত থকা মানুহবোৰ মিউজিকৰ লগত থকা মানুহবোৰ সদায় ভাল হয় আপুনি আমাক ইমানখিনি সময় দিলে তাৰ বাবে ধন্যবাদ কিন্তু শেষত এটাই কথা ক'ম আপোনাক আমি আকৌ অসমত চাব বিচাৰোঁ যেনেকুৱাই নহওক আৰু ইণ্ডিয়ান পলিটিক্সতো বিচাৰোঁ আপুনি এইটো এনাৰ্জি লৈ এনেদৰে ভাল কামবোৰ কৰি যাওক থ্যাংকস মেম সদায় ভাল হৈ থাকক থ্যাংক ইউ মেম গ্ৰেটফুল থ্যাংক ইউ থ্যাংকস আ লট থ্যাংক ইউ